নমস্কাৰ সকলোকে যোনসকলে বিএড আৰু এমএড পঢ়িম বুলি ভাবিছে তেওঁলোকলৈ ভাল খবৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰিছে যে আপোনালোকৰ বিএডৰ এডমিশ্যন ষ্টাৰ্ট হ'ব 18 জুনৰ পৰা আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 10 জুলাইলৈ হ'ব আপোনালোকৰ মানে লাষ্ট ডেট আপোনাৰ 10 জুলাইলৈ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব বলক প্ৰথমে আমি অফিচিয়েল ৱেবছাইটলৈ যাওঁ প্ৰথমে আমি আৰ্টিকেলটো চেক কৰোঁ যদি আৰ্টিকেলটো দেখিছে আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড আৰু এমএডৰ কাৰণে হয় কুইক অভাৰভিউটো চেক কৰোঁ যদি আপোনালোকে দেখিছে যে ইউনিভাৰ্চিটি নেম বড়োলেণ্ড ইউনিভাৰ্চিটি হয় আৰু কোৰ্ছ নেম হ'ল আপোনাৰ এমএড আৰু বিএডৰ কাৰণে হয় এডমিশ্যন চিজন 2026 আৰু 27 হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ 18 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনাৰ 10 জুলাই তাৰিখলৈ হয় এডমিছ কমিউনিকেশ্যন হৈ কেনে আছে আপোনালোক মই কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ আপোনালোকে বিএড পঢ়িবৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব নাইবা মাষ্টাৰ ডিগ্ৰী হ'লে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফাইং ডিগ্ৰী মে বি চায়েন্স ছ'চিয়েল চায়েন্স আৰু আপোনালোকৰ কমাৰ্চৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব মিনিমাম আপোনালোকৰ 50% মাৰ্ক হ'ব লাগিব আৰু এছচি কাৰণে 5% ৰিলেকশ্যন আছে মানে আপোনালোকে 45% হ'লে এপ্লাই কৰিব পাৰিব আপোনালোকে এমএডতো এডমিশ্যন ল'ব পাৰিব এমএড এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে মাষ্ট বি বিএড পাছ কৰা হ'ব লাগিব নাইবা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ হ'ল 55% লাগিব আৰু আপোনালোকে এছচি কাৰণে 50% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব সিট কেপাচিটি কথা কৈ দিছোঁ আপোনাৰ সিট কেপাচিটি যোৱা বছৰ হিচাপত আছে এই বছৰ আপোনালোকৰ বেছি হ'ব পাৰে কম হ'ব পাৰে আপোনালোকে এইখিনি চেক কৰি ল'ব পাৰিব সিলেকশ্যনৰ প্ৰচেছৰ কথা কৈ দিছোঁ আপোনালোকে এমএড আৰু বিএডৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম হ'ব যদি 100 কোৱেশ্চন থাকিব আপোনালোকে 100 কোৱেশ্চনৰ এক্সাম দিব লাগিব আৰু আপোনালোকে সেই এক্সামটো পাছ কৰিলে আপুনি এডমিশ্যন ল'ব পাৰিব আৰু এটা আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইটৰ লিংকটো মই আপোনাক ডেছক্ৰিপশ্যনত দিম আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব আজি 17 তাৰিখ হয় আৰু আপোনালোকৰ ষ্টাৰ্টিং হ'ব 18 জুনৰ পৰা যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই ইয়াতে আপোনাক ফৰ্ম ফিল আপৰ ভিডিঅ'টো দি দিম আপোনালোকে ইয়াৰ পৰা চাই এপ্লাই কৰিব পাৰিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব